এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল ইয়াতে আপোনালোকৰ ৰনোজ পেগু ছাৰে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা কথা ঘোষণা কৰিছে যে ইন ভিউ অফ দ্য পঞ্চায়ত ইলেকশ্যন প্ৰচেছ কণ্টিনিউং আনটিল মে মানে যিহেতু 20 তাৰিখলৈকে পঞ্চায়ত ইলেকশ্যনৰ প্ৰচেছিং হৈ থাকিব যিহেতু ৰিজাল্ট দিয়ালৈকে গতিকে ইয়াত আমাৰ শিক্ষকসকল কি হৈ থাকিব মানে এংগেজ হৈ থাকিব সেইকাৰণে আৰু বোৰ্ডে ডিসাইড কৰিছে যে আমাৰ যিটো আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা আছিল সেইটো কেনসেল কৰা হ'ল এতিয়া আৰু ষ্টুডেণ্ট হু এপিয়াৰ্ড ফৰ দ্য মাৰ্চ 2025 এক্সামছ উইল এলাউড টু টেক দ্য এইচএছ ফাইনেল এক্সামিনেশ্যন ইন 2026 এজ পাৰ দ্য বোৰ্ড ডিচিশ্যন গতিকে আমাৰ যিখিনি তাৰমানে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ বাৰু এইটো কেনসেল কৰা হ'ল আৰু যিখিনি তাৰমানে এপিয়াৰ্ড হৈছে মানে 2025 চনৰ মাৰ্চত সেইখিনি তাৰমানে এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 চনত যিহেতু হ'ব গতিকে এতিয়া আপোনালোকৰ যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰত কোনো ধৰণৰ পাছ ফেইলৰ সিমান এটা কথা নাথাকে সেইকাৰণে আৰু নটিছো ইয়াত দি দিছে ইয়াত নটিছ কেইখন চাব পাৰে আপোনালোকে ইয়াতে দি দিছে গোটেইখিনি আৰু একচুৱেলি আমাৰ ফাৰ্ষ্ট ইয়াৰ এক্সামটো যিহেতু এটা বছৰেকীয়া পৰীক্ষাৰ নিচিনা তথাপি আমাৰ বোৰ্ডে যিহেতু পেপাৰ কাটি দিয়ে লাষ্ট 8 বছৰ ধৰি বোৰ্ডে পেপাৰ কাটি দিছে গতিকে ইমান এটা প্ৰভাৱ নপৰে আমাৰ ফাইনেল এক্সাম কাৰণ ক্লাছ 12ৰ এক্সামটো হয় যিহেতু আমাৰ একেবাৰে ফাইনেল এক্সাম বুলি ধৰা হয় আমি সেইকাৰণে গতিকে এতিয়া তাৰমানে আমাৰ যিখিনি তাৰমানে কেণ্ডিডেটছ আছিল মানে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ তেওঁলোকৰ পৰীক্ষাটো এতিয়া কেনসেল কৰা হ'ল ইয়াৰ লগতে আমাৰ 15 জুনৰ তাৰে আগতে মাৰ্কছসমূহ কি কৰিব পৰ্টেলত ASSEB পৰ্টেলত তেওঁলোকে আপলোড কৰিব আৰু এভাৰেজ যিখিনি মাৰ্কছ আছে কাৰণ গোটেইকেইটা মানে ফাৰ্ষ্ট ইয়াৰত যিকেইটা তাৰমানে ইউনিট টেষ্ট হৈছিল তেওঁলোকৰ সেই গোটেইবোৰ মাৰ্কছৰ ভিত্তিত তেওঁলোকক এভাৰেজ মাৰ্কছ দি কিনে কি কৰিব ৰিজাল্টটো দি দিব গতিকে 2026 চনত ফাইনেল এক্সামটো ভালদৰে দিলে হ'ল আৰু যিখিনি বাকি আছিল সেইখিনি বাৰু এতিয়া যিহেতু কণ্ডাক্ট নহয় গতিকে এইখিনি আছিল এটা আপডেট আৰু সকলোৱে শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো ধন্যবাদ